GMD hi. PWD hi. অশোক সিঙাল হাই ৰুক্মিণী গাঁৱৰ সমস্যা সমাধান কিয় ইমান দিন পিছুৱাই গৈছে প্ৰথম ঘটনা হৈছে ডিপাৰ্টমেণ্ট কিটাৰ মাজত নিজৰ কোনো কোঅৰ্ডিনেশ্যন নাই গাৰ্ডৱালৰ কথা পিডব্লিউডি খুদিলে ক'ব পিডে এখন নদী হয় নদীত আমি হাত দিব নোৱাৰো জিএমচি খুদিলে ঠেলিব পিডব্লিউডি দিলে পিডব্লিউডিয়ে খুদিলে ঠেলিব জিএম দিলে এটা ডিপাৰ্টমেণ্টে আনটো ডিপাৰ্টমেণ্টলৈ ঠেলাঠেলি কৰি এই কামখিনি আগবঢ়োৱা নাই কাৰণ সেই কমিটিখনে যোনটো ৰিপৰ্ট দিছিলে ৰুক্মিণী গাঁৱৰ বানপানীৰ সমস্যাৰ কাৰণে সেই কমিটিৰ এটাও দফা এটাও ছেকশ্যন তেওঁলোকে প্ৰপাৰলি ইমপ্লিমেণ্ট নকৰিলে আজিৰ ডেটলৈকে ঠিক আছে ময়ো ইয়াতে পাওঁ যে মই আজি আৰম্ভণিৰ পৰা আছোঁ আমি অশোক সিঙালৰ ওচৰত দুবাৰ তিনিবাৰ গ'লোঁ চাগে তাৰপিছতে GMC কমিশ্যনাৰ দাহাল তেওঁৰ ওচৰত গ'লোঁ ডিচিৰ ওচৰত গ'লোঁ প্ৰত্যেক দিনে আমি গৈ আছোঁ তেওঁলোকে আমাক খালি কয় আমি এইটো সমাধান কৰিম আপোনালোকৰ সমস্যাটো আমি গুৰুত্ব সহকাৰে লৈছোঁ কিন্তু ক'ত গুৰুত্ব সহকাৰে লৈছে তেওঁলোকে এদিনো একো কাম কৰা নাই আমাক যেতিয়া যাওঁ নহ'লে খুব ধুনীয়াকৈ মানে একাপ চাহ খুৱাই পেলাই আমাক ধুনীয়াকৈ কয় আৰু এদিনটো দেখিলোঁ অশোক সিঙালৰ তাত GMC GMD PWD আনকি আমাৰ যিবোৰ মানে আছে এৰিয়া মেম্বাৰ তেওঁলোককো মাতিছিলে সেইদিনাখন আমাৰ দুলু কাকতি গৈছিলে বাৰু কিন্তু একো নকৰিলে খালি তেওঁ আমাৰ আগত মানে দাহাল যিখিনি আছে PWDৰ মানুহ আছে তেওঁলোকক ধমকিহে দিলে যে আপোনালোকে এই কামটো কিয় কৰা নাই ৰুক্মিণী গাঁৱৰ প্ৰতি কিয় আপোনালোকে মানে এনেকুৱা মানে সহানুভূতি লোৱা নাই গতিকে আজি আমি অৰ্ডাৰ দিছোঁ এখন কমিটি বনাই দিয়ক 10জন মেম্বাৰ বনাই দিলে যে এই কমিটিখনে ছাৰ্ভে কৰিব কৰি ছাৰ্ভেৰ যিটো ৰিপৰ্ট হয় সেই ৰিপৰ্টটো তেওঁলোকে মানে কামত খটুৱাব আৰু এইটো সাৰ্ভে হৈছে নাই সাৰ্ভেত গোটেই সলিউশনখিনি লিখা আছে আপোনালোকক আমি সেই সাৰ্ভে ৰিপৰ্টটো দিম আপোনালোকক পইচা পাব পাৰিব তাতে টন্নকে পানী ক'ৰ পৰা সোমাইছে কোনফালেদি ওলাই যাব ক'ত গাৰ্ডৱাল বহাব লাগিব ক'ত নলা বনাব লাগিব ক'ত সুইচ গেট বহাব লাগিব ক'ত পাম্প সেট বহাব লাগিব সকলোখিনি বস্তু তাতে মেনশ্যন কৰা হৈছে দুৰ্ভাগ্যৰ কথা ইমান সুন্দৰকৈ কৰা এটা সাৰ্ভে ৰিপৰ্ট যোনটো ৰুক্মিণী গাঁওবাসী ৰাইজ সন্তুষ্ট যে এইখিনি যদি সঁচাকৈ কৰি দিয়া যায় তেতিয়াহ'লে আমাৰ বানপানীৰ সমস্যাৰ সমাধান হ'ব সেই ৰিপৰ্টটোৰ আজিলৈকে মই কৈছোঁ কোনো এটা কামো সম্পূৰ্ণৰূপে কাম কৰাই নাই মাত্ৰ সুইচ গেট কেইখন বহালে সুইচ গেট কেইখন অপাৰেট কৰিবলৈ কোনো মানুহ নাই পাম্প বহাইছে পাম্পটো কোনো সময়মতে কোনোদিনো নচলে আৰু পাম্প এনেকুৱা ধৰণৰ পাম্প বহাইছে আপোনালোকে গৈ চাব পাৰে 25-30 বছৰ পুৰণা GMCৰ পাম্প এইবিলাক আনি পেলাই ইয়াত লগাই থৈছে ইমান সাউণ্ড পলিউশ্যন হয় যে সেই ওচৰ পাজৰৰ মানুহ তাত থাকিব নোৱাৰে আৰু এটা প্ৰশ্ন তেওঁলোকে আমি 10 জুলাই না 11 জুলাই প্ৰটেষ্ট কৰিছিলোঁ নেকি তো তেতিয়া কি কয় যিদিনা প্ৰটেষ্ট কৰিছিলোঁ তাৰ পিছতে দেখিছোঁ পিছবেলা দেখিছোঁ গোটেই লাইট লগাইছে দেই আমাৰ ইয়াত লাইট লগাই ষ্ট্ৰীট লাইট লগাইছে আজি নৱেম্বৰ হৈ গ'ল এটাও লাইট ইয়াত জ্বলা নাই তেওঁলোকে দেখিলে কি শ্ব'পিচ নে কি ৰাখিছে তেওঁলোকে সেইটো উত্তৰ দিব শ্ব'পিচ লগাই ৰাখিছোঁ শান্ত থাক আৰু লাইটকেইটা লগাইছে জ্বলিব আৰু কেতিয়া জ্বলিব লাইটকেইটা আজিলৈকে জ্বলাই জুলাই মাহৰ পৰা আজিলৈকে লাইটকেইটা জ্বলাই জ্বলিব কেতিয়া লাইটকেইটা লাইটকেইটা কি এনেই দেখাবৰ কাৰণে ৰাখি থৈছে নেকি এটা মেইন ৰোড GS ৰোডৰ পৰা এইটো প্ৰথম বাইলেন সোমাই আহে পুলিচ পইণ্ট মেইন প্ৰথম পুলিচ পইণ্ট হয় ন এইটো পুলিচ পইণ্টৰ পৰা ৰাস্তা যিটো মেইন ৰোড সোমাই যায় যিটো বেলতৰা কানেক্ট হয় সেই ৰোডত যদি লাইট নাথাকে গধূলি সময়ত আপোনালোকে আহি চাব গোটেই অন্ধকাৰ দোকানকেইখনৰ লাইট যদি নজ্বলে এই ৰাস্তাটো পুৰা অন্ধকাৰ ইয়াত মহিলা বা ছোৱালী ওলাই যাব নোৱাৰে